নমস্কাৰ এতিয়া বাতৰিলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল গোলাঘাটৰ সৰুপথাৰত চিআৰপিএফৰ বৰ্বৰ কাণ্ড নিশা কেম্পলৈ মাটি তিনি কিশোৰক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ মটৰ চুৰিৰ সন্দেহত কেম্পলৈ মাটি সপ্তম শ্ৰেণীৰ তিনি ছাত্ৰক দুপৰ নিশালৈকে চলালে শাৰীৰিক নিৰ্যাতন উৰিয়ামঘাট স্থিত 142 নম্বৰ চিআৰপিএফৰ কেম্পলৈ সন্ধিয়া তিনি কিশোৰক মাটি বুটৰ জোতা বেটেৰে কোবাই লেবেজান কৰি তোলে দুপৰ নিশালৈকে নিৰ্যাতন চলাই দুজন কিশোৰক আৰক্ষীক সমজাই দিয়াৰ বিপৰীতে এজনক মৃতপ্ৰায় অৱস্থাত উৰিয়ামঘাটৰ বাছ আস্থানত পেলাই থৈ যায় চিআৰপিএফৰ এনে অমানৱীয় কাণ্ডত জাঙুৰ খাই উঠিছে এতিয়া উৰিয়ামঘাটৰ দল সংগঠন চিআৰপিএফৰ এনে অমানৱীয় বৰ্বৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাৰ উচিত তদন্ত কৰি দোষী চিআৰপিএফ বিষয়াক জোৱানৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্তক দাবী জনায় উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই ইতিমধ্যে ঘটনা সন্দৰ্ভত উৰিয়ামঘাট আৰক্ষী থানাত চিআৰপিএফৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে ঘটনাক লৈ গোলাঘাটৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে তিনিজন মানে শিশুৰক যি চিআৰপিএফে বৰ্বৰভাৱে অত্যাচাৰ কৰিলে তাৰ বাবে আমি উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই পোনপ্ৰথমে তেখেতলোকক আমি গৰিহণা দিছোঁ ইয়াৰ এটা উচিত তদন্ত হোৱা আমি দাবী জনাইছোঁ আমি জিলা উপায়ুক্তক আমি এই ক্ষেত্ৰত দাবী জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰেই দোষীক কৰায়ত্ব কৰি এই তিনিজন যুৱকক তিনিজন কিশোৰক তেখেতলোকৰ যি চিকিৎসাৰ বাবে এটি সাহায্য দিবৰ বাবে আমি জিলা উপায়ুক্ত মহোদয়ক আমি দাবী জনাব বিচাৰিছোঁ আৰু ইয়াৰ ক্ষেত্ৰত এটা উচিত তদন্ত হৈ দোষীক কৰায়ত্ব কৰিবৰ বাবে আমি উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ তাৰমানে ৰাতি 6টা বজাত ধৰি নিছে সেই ল'ৰাটো নি পেলাই চিআৰপিএফৰ ছেক্টৰ এজনে মাতিছে নতুন ছেক্টৰ পৰা আহিছে বোলে চিনাকি হওঁ বুলি কৈছে বোলে তাৰপৰা আমি ভাবিছোঁ কি চিনাকি হ'ব বিচাৰিছে লৈ যাওক এনেকৈ লৈ যোৱা দেখি তাৰপিছত আকৌ আহিলে বা মা বোলে এনে কৰিছে বোলে কথাবিলাক বোলে কি কৰিছে এনে সুধিলোঁ যেনিবা নাই বোলে মোক ধৰি বান্ধি আনিছে এনেকুৱা এনেই বোলে নে তাৰপৰা আনিলে আকৌ পঠিয়াই দিলে যেনিবা ছেক্টৰ এই চিআৰপিকেইটাৰ লগত চিআৰপি তাৰপৰা নি পেলাই চিআৰপি কেইজনমানে বোলে মাথাত গছাইছে তাৰ পিঠিত গছাইছে খুব মৰিয়া খতিয়া বোলে নি পেলাই হস্পিটেল নিলে হস্পিটেলত নি পেলাই থানাত থ'লেগৈ বোলে থানাত থৈ লৈ পেলাই তাৰপিছত আকৌ পিছদিনাখন গাৰ্জেন মাতিছে গাৰ্জেন গৈ পেলাই যেনিবা কৈছে আপোনাৰ ল'ৰা বোলে সঞ্জয় লওক নিজে বোলে ট্ৰিটমেণ্ট কৰকগৈ তেনে কৈছে মহিলাসকলৰ মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কৰাক লৈ ৰাজ্য চৰকাৰে দিয়া চৰ্তলৈ প্ৰতিক্ৰিয়া মঙ্গলদৈৰ মহিলাসকলৰ মঙ্গলদৈৰ চপাই খালৈপাৰা গাঁৱৰ মহিলাসকলে ক্ষোভ ব্যক্ত কৰি কয় নিৰ্বাচনৰ সময়ত সকলোৰে ঋণ মাফ কৰি দিম বুলি ঘোষণা কৰিছিল যদিও এতিয়া বহু নতুন নতুন চৰ্ত বান্ধি দিয়াৰ বাবে বহু মহিলা বঞ্চিত হ'ব ঋণ মাফৰ পৰা মহিলাসকলৰ দাবী বিনা চৰ্তে মাফ কৰিব লাগে মাইক্ৰ ফাইনেন্সৰ ঋণ একাংশ মহিলা যদি ঋণ মাফ কৰাক আদৰণি জনাইছে একাংশই চৰ্ত বান্ধি দিয়াক লৈ ক্ষোভ ব্যক্ত কৰিছে নিশ্চয়কৈ নতুন চৰকাৰে মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কৰি দিয়াৰ যি ঘোষণা কৰিছে এই ঘোষণাৰ পিছতে এতিয়া একাংশই যদি এই ঘোষণাক আদৰণি জনাইছে আৰু যি নতুন চৰ্ত বান্ধি দিয়াৰ লগে লগে একাংশই এই লৈ ক্ষোভ ব্যক্ত কৰিছে কাৰণ যি নতুন চৰ্ত মতে বহু মহিলাই লাভ নকৰিব যি ঋণ মাফ মই উপস্থিত আছোঁ মঙ্গলদৈ চপাইত আৰু এখন গাঁৱত যিহেতু উপস্থিত আছোঁ যিসকল মহিলা মোৰ লগত আছে সকলো যি মহিলাই এই যি মাইক্ৰ ফাইনেন্সৰ ঋণ তেওঁলোকে লৈছিলে আৰু যি চৰকাৰে নতুন নতুন চৰ্ত দিছে যি চৰ্ত অনুযায়ী মহিলাসকলে যি ঋণ মাফ পাব কিন্তু বহু মহিলাই চৰ্ত থকাৰ কাৰণে মাফ তেওঁলোকে নাপাব আমি গাঁৱৰ মহিলাসকল আছে কথা পাতি যত্ন কৰিম যি চৰকাৰে নতুন নিয়ম বান্ধি দিছে নিয়ম মতেহে তেওঁলোকে মাফ পাব কি ক'ব যে চৰকাৰৰ নিয়ম বান্ধি দিয়াক লৈ পেলাই হয় চৰকাৰে যেতিয়া চৰকাৰ হোৱা নাছিলে তেতিয়া চৰকাৰে আমাৰ মহিলাখিনিক এটাই কৈছিল যে আমি মাইক্ৰ ফাইনেন্সৰ ঋণটো ৰেহাই দিয়া সেইটো দিম বুলি কোৱাৰ কাৰণে আমি মহিলাখিনি অন্তত এটা আশাবাদী আছিলোঁ এতিয়া চৰকাৰ যেতিয়া হ'ল এতিয়া তেওঁলোকে নতুন নতুন নিয়ম উলিয়াইছে যে এতিয়া এনেকৈ দিব এনেকৈহে এনেকৈহে হ'ব কিন্তু আমি হ'লোঁ দুখীয়া মহিলা আমি ইমান দৈনিক হাজিৰা কৰি খাওঁ আমি তেওঁলোকে দিম বুলি কোৱাৰ কাৰণত আমি ধৰ কিস্তিবিলাক দিয়া নাছিলোঁ মাজতে এতিয়া যি বা দিব পৰা নাই আৰু দিয়াও নাছিলোঁ ধৰ তেওঁ দিব বুলি কোৱাৰ কাৰণতে ধৰচোন আমি এটা আশাবাদী আছিলোঁ এতিয়া নিদিয়া হ'ল তেওঁলোকে নতুন নতুন নিয়ম কি কয় চৰকাৰক এটাই অনুৰোধ জনাওঁ যে যদি তেওঁ যিটো ধৰ এটা আমাৰ আগত আশা দিছিলে সেই আশাটো যাতে আমাৰ মহিলাখিনি গোটেইখিনিৰে পূৰণ কৰে ধন্যবাদ জনাইছোঁ আৰু মহিলা আছে বাইদেউ আপুনি ঋণ লৈছিলোঁ এতিয়া চৰকাৰে নতুন নিয়ম বান্ধি দিছে নিয়ম মতে আপোনালোকে ঋণ মাফ পাব আমি লোন লৈছোঁ চৰকাৰৰ পৰা লোন লৈ মানে এনেকৈ হেৰি কৰি আছোঁ কেতিয়া লৈছিলে 18টা লৈছিলোঁ তাৰপিছত
নতুন নিয়ম বান্ধি দিছে নিয়ম বান্ধি দিছে এতিয়া শুনি পাইছোঁ যে আৰু লোনৰ তাৰমানে যিবিলাকৰ হেৰি আছে মানে চাকৰি কৰা মানুহ আছে সেইবিলাকক নেদে আৰু আমি হাজিৰা ঠিকা কৰি খোৱা মানুহ গতিকে এতিয়া আকৌ কিবা কিবি কথাবিলাক ওলাই আছে এতিয়া নিদিয়া হৈ আছে এতিয়া নিদিয়াৰ কাৰণে আমি চৰকাৰ অনুৰোধ জনাইছোঁ যে আমাক ঋণ পৰিশোধটো মানে পূৰণ কৰি দিব লাগে আৰু মহিলা আছে আমি দেখুৱাইছোঁ ওচৰৰ মেছে দেখুৱাইছে যে মহিলাসকলৰ যি ঋণ মাফ কৰি দিয়াক লৈ যি চৰকাৰৰ নতুন চৰ্ত বান্ধি দিছে এই চৰ্তক লৈ কি ক'ব যে ঋণ লোৱা মাফ কৰাক লৈ কিছু নতুন চৰ্ত বান্ধি দিছে এইটো নতুন চৰ্ত এতিয়াহে বান্ধি দিছে কিন্তু যেতিয়া ইলেকশ্যনৰ আগতো তেওঁলোকে ধৰ সেইটো বান্ধি দিয়া নাছিল যে কৈছে মহিলাখিনিক আমি সেইখিনি ধৰ মাফ কৰি দিম আমি সেইটোৱে আশা কৰি আছিলোঁ কিন্তু এতিয়া যে শুনি আছোঁ এতিয়া নতুন নতুন নিয়ম বান্ধি দিছে এতিয়া নতুন নিয়ম বান্ধি দিলে কেনেকৈ হ'ব নতুন নিয়ম বান্ধি দিলেতো নহ'ব গতিকে আমাৰ আশাটো পূৰণ কৰি দিব লাগে আমি চৰকাৰক সেইটোৱে অনুৰোধ জনাইছোঁ নৈপৰীয়া খাটি খোৱা জনতাৰ বাবে বিশেষ ভৰসাস্বৰূপ যোৰহাটৰ ঢেকীয়াখোৱাস্থিত ইন্দিৰা আদৰ্শ গাঁও বৰলৈতৰ ভয়াৱহ খহনীয়াত ঘৰবাৰী সকলো নদীৰ বুকুত সপি দি ঠিকনাবিহীন হোৱা মাজুলীৰ তেৱন্তা পৰিয়ালক 2004 চনত ঢেকীয়াখোৱাত সংস্থাপন দিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে তেওঁলোকে বুকুত বান্ধি লৈ আহিছিল মাথো নাও শিল্পৰ লগতে মৃৎশিল্পৰ দৰে পুপা ককাৰ পৰম্পৰা সেই পৰম্পৰাই আজি গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ জীৱিকাৰ একমাত্ৰ সম্বল বাৰিষা আহিলে এইখন গাঁৱত ভিৰ কৰে নৈপৰীয়া ৰাইজে কাৰণ নৈপৰীয়া লোকসকলৰ বাবে বাৰিষা কালত জীৱন জীৱিকাৰ অন্যতম সম্বল এখন নাও কেৱল মাথো নাও শিল্প আৰু মৃৎশিল্পৰ ওপৰতে নিৰ্ভৰ কৰি নিজ সন্তানৰ ভৱিষ্যত গঢ়াৰ সপোন দেখা এই গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ ঘৰতে নিৰ্মাণ কৰে নাও এই সময় দৃশ্য চাওক এইখন গাঁৱৰ বাহৈসকলে তৈয়াৰ কৰা নাও কাজিৰঙাৰ পৰা আৰম্ভ কৰি শদিয়ালৈকে যোগান ধৰে কিন্তু দুৰ্ভাগ্যজনকভাৱে প্ৰায় বিলুপ্তিৰ পথত গতি কৰা নাও শিল্পক জীয়াই ৰখা এইসকল বাহৈৰ ওপৰত আজিও দৃষ্টি নপৰিল ৰজাঘৰীয়াৰ কেৱল পেটৰ ভাতমুঠিৰ তাৰণাত নাও নিৰ্মাণ কৰি অসংখ্যজনক উপকৃত কৰি অহা এইসকল বাহৈয়ে অশেষ কষ্টৰ বিনিময়ত জীয়াই ৰাখিছে পৰম্পৰা আমাৰ এই বৃত্তিটো হ'ল আমাৰ পূৰ্বপুৰুষৰ ককা দেউতাহঁতৰ বৃত্তি আছিলে এই নাও শিল্পটো হ'ল আমাৰ নদী কাষৰ অঞ্চলৰ আপোনাৰ কাজিৰঙাৰ পৰা ধৰি পেলাই উজনি চৰ অঞ্চলৰ যিখিনি চাপৰি অঞ্চলৰ মানুহ পানী নদী কাষৰ তেওঁলোকৰ মানে গৰু ম'হৰ পৰা ধৰি পেলাই মানুহৰ পৰা ধৰি পেলাই এটা মানে এই নাৱৰ পৰাই আপোনাৰ মানুহ ৰক্ষা পৰে কিন্তু এই শিল্পটো যদিও আমি মানে কৰিছোঁ ইয়াৰ আপোনাৰ যেটো আমাৰ আয় পাব লাগে সেইটো আমাৰ আয় নাই কষ্ট যেটো কৰিছোঁ আমি সেই কষ্টৰ বিনিময়ে তাৰ ফলটো আমি মানে যেটো পাব লাগে পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে জলাকলা খুৱাইছে দেশবাসীক অসমতো পেট্ৰল ডিজেলৰ মূল্য অচিৰেই শতকৰ ঘৰ অতিক্ৰম কৰাৰ উপক্ৰম হৈছে ৰাজ্যৰ কেইবাখনো জিলাত পেট্ৰলৰ দাম 93 টকাৰ পৰা 94 টকাৰ ভিতৰত আছে বিগত কেইদিনমানত একেৰাহে বাঢ়ি আছে পেট্ৰল ডিজেলৰ দাম আজি ধেমাজিত পেট্ৰলৰ দাম প্ৰতি লিটাৰ 93 টকা 15 পইচা আৰু ডিজেলৰ দাম 87 টকা 59 পইচা মৰিগাঁৱত পেট্ৰলৰ দাম প্ৰতি লিটাৰত 92 টকা 37 পইচা আৰু ডিজেলৰ দাম 87 টকা 1 পইচা উদালগুৰিত পেট্ৰলৰ দাম প্ৰতি লিটাৰত 92 টকা 46 পইচা আৰু ডিজেলৰ দাম 87 টকা 1 পইচা যোৰহাটত পেট্ৰলৰ দাম প্ৰতি লিটাৰত 92 টকা 35 পইচা আৰু ডিজেলৰ দাম 87 টকা গহপুৰৰ হাৱাজানত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা দুৰ্ঘটনাত পতিত হয় এখন ট্ৰাক গুৱাহাটীৰ পৰা লখিমপুৰত গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ গছত খুন্দিয়াই বাগৰি পৰে ট্ৰাকখন গছত খুন্দিওৱাৰ ফলত ট্ৰাকখনৰ সন্মুখভাগ ভাঙি আবদ্ধ হৈ পৰে চালকজন আৰক্ষী আৰু স্থানীয় ৰাইজে বহু কষ্ট কৰি দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকৰ সন্মুখভাগ কাটি অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় চালকজনক গুৰুতৰভাৱে আহত চালকজনক ততাতৈয়াকৈ গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে আৰক্ষীয়ে চৰকাৰী আঁচনিৰ কামক লৈ তুমুল সংঘৰ্ষ কংগ্ৰেছ আৰু বিজেপি কৰ্মীসকলৰ মাজত বাৰিষা অহাৰ লগে লগে ব্ৰহ্মপুত্ৰ নৈপৰীয়া ৰাইজৰ মাজত বানৰ তাণ্ডৱৰ আতংকৰ সৃষ্টি হয় প্ৰতি বছৰে বাৰিষাত জিয়াতু ভুগিছে লাওখোৱাৰ বৃহত্তৰ অঞ্চলৰ নৈপৰীয়া ৰাইজে তেনে সময়তে সামগুৰিৰ লাওখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ভোৰবন্ধা গাঁও পঞ্চায়তৰ 4 নম্বৰ বগামুখত কংগ্ৰেছ কৰ্মীৰ গুণ্ডাগিৰিৰ অভিযোগ উত্থাপন হৈছে চৰকাৰে বান নিয়ন্ত্ৰণৰ বাবে তথা বানপানীৰ সময়ত বানাক্ৰান্ত ৰাইজক সুৰক্ষা দিয়াৰ স্বাৰ্থত ফ্লাড প্ৰটেকশ্যন বান্ধৰ নামত এখন আঁচনি আবণ্টন দিছিল
আঁচনিখন আজি 3 বছৰ সম্পূৰ্ণ হ'ল, কিন্তু অতি পৰিতাপৰ বিষয় যে ৰাইজৰ অভিযোগ অনুসৰি আজিলৈকে নহ'ল কোনো কাম। যদিও অৱশেষত ৰাইজৰ স্বাৰ্থৰ বাবে বিজেপি কৰ্মীৰ নেতৃত্বত আঁচনিখনৰ জৰিয়তে আৰম্ভ কৰিছিল কাম, তাতেই ক্ষুণ্ণ হৈ পৰিছে একাংশ কংগ্ৰেছ কৰ্মী। প্ৰথমে কামত বাধা, পিছত তুমুল সংঘৰ্ষত লিপ্ত হৈছে গুণ্ডাৰ ৰূপত একাংশ কংগ্ৰেছ কৰ্মী। জানিব পৰা মতে আহত হৈছে 2-এজন লোক। লগে লগে আহত লোকসকলে কংগ্ৰেছী গুণ্ডাৰূপী লোকসকলৰ বিৰুদ্ধে লাওখোৱা চৰ্চাপৰী থানাত ৰুজু কৰিছে গোচৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰে। ইফালে এই আঁচনিখনৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰো অভিযোগ উত্থাপিত হৈছে। আমাৰ চেকবান আপোনাৰ 33 লাখ টকা এইটো চেংচন হৈছিলে। এতিয়া কংগ্ৰেছীবিলাকে এইটো কি কৰিলে, কাম নকৰাকৈ সিহঁতে পইচাটো উঠাই ল'লে। এইটো নাবন্ধাৰ কাৰণে ইফালে যিমান জেগা আছে, যিমান আছে মাটি বাৰী চব মানে বালি উঠাই দিয়ে। তাৰপিছত ৰাইজে কমপ্লেইন কৰিলে আমাক যে এইখিনি কাম আপোনালোকে কৰি দিয়ক। আমি ৰাতিপুৱা গাড়ীৰ লগত কংগ্ৰেছীবিলাকে আহি কোনো খোজ পোছ নাই, ডাইৰেক্ট আপোনাৰ গাড়ীৰ চাবি লৈ লৈছে, আকৌ আমাৰ মাথাত মাৰিছে, মূৰত মাৰিছে, ডাইৰেক্ট কেঞ্চেল কৰিছে। আৰু সিহঁতে এই সন্দৰ্ভত আপোনালোকে আইনৰ আশ্ৰয় লৈছে? আইনৰ আশ্ৰয় লৈছোঁ আমি। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ ভেকচিন সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অফ লাইফ। এই সজাগতা অভিযানৰ যোগেদি দেশবাসীক কোভিডৰ ভেকচিন ল'বলৈ আহ্বান জনোৱা হৈছে। সকলোকে ভেকচিন লোৱাৰ বাবে অনুপ্ৰাণিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে সঞ্জীৱনী অভিযানৰ সংগীত। এই মহামাৰীৰ শীঘ্ৰে অন্ত পৰাৰ কামনাৰে আগবঢ়াইছোঁ সঞ্জীৱনী অভিযানৰ এই সংগীত। टीका लगा वो जरा टीका लगा, जब अपनी बारी आए टीका लगा, हो ये जो ढाल सी है वो कमाल सी है, संजीवनी आई यहाँ। टीका लगा वो जरा टीका लगा, वो जरा टीका 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 लगाया क्या? 2020 চনতে সৰুসজাইত স্থাপন হোৱা কোভিড কেয়াৰ হস্পিটেলখনত চাফ চিকুণ ভিতৰত থকা কোভিড ৰোগীসকলক শুশ্ৰূষা কৰাৰ বাবে নিয়োজিত কৰা হৈছিল 37জন যুৱক যুৱতীক। কৰি গৈছিল নিজৰ কাম। এই বৰ্ষতো নিয়োগ কৰা হৈছিল এই 37জন যুৱক যুৱতীক। বিগত 2 মাহ উকলাৰ পিছতো প্ৰাপ্য দৰমহা নোপোৱাত ক্ষোভিত হৈ পৰিছে এইসকল কোভিড যোদ্ধাৰ সেনানী। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ 12,000ৰ বিপৰীতে এইবাৰ 16,000 টকা দিম বুলি কৈছিল যদিও দৰমহা নোপোৱাত ঘৰ চলাত অসুবিধা হৈছে এইসকল ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্লৰ। যদিহে দৰমহা নিদিয়ে তেতিয়াহ'লে কৰ্মবিৰতি পালনৰ হুংকাৰ দিছে এইসকল যুৱক যুৱতীয়ে। যদিহে অনাস্থা আনে নতুনকৈ স্থাপন হোৱা 300 বিচনাযুক্ত কোভিড হস্পিটেলখন চলাত এক প্ৰকাৰ অসুবিধাৰ সন্মুখীন হ'ব স্বাস্থ্য বিভাগ। সময় থাকোঁতে স্বাস্থ্য বিভাগে গুৰুত্ব প্ৰদান কৰাটো জৰুৰী। অধিক জনাব সাংবাদিক উৎপলে। কোটি টকা ব্যয় সাপেক্ষে চৰকাৰ প্ৰশাসনে নতুনকৈ স্থাপন কৰিছে 300 বিচনাযুক্ত কোভিড কেয়াৰ হস্পিটেল। কিন্তু তাত থকা যিসমূহ ভিতৰৰ কাম কৰিব লাগে সেইসকলে দৰমহা পাইছেনে? কিন্তু তাক লৈ এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন হৈছে। বিগত 2 মাহ ধৰি তেখেতসকলে অহৰ্নিশে কাম কৰি আছে ৱাৰ্ড বয় হিচাপে বা ৱাৰ্ড গাৰ্ল হিচাপে, 37জনকৈ যুৱক যুৱতী। কিন্তু 37জনকৈ যুৱক যুৱতী এতিয়া দৰমহা নোপোৱাত তেখেতসকলে সেই কাম কাজৰ পৰা বিৰতি, অৰ্থাৎ অস্থায়ীভাৱে তেখেতসকলে কাম কাজ নকৰাৰ এক প্ৰকাৰ হুংকাৰ দিছে, কিয়নো 2 মাহ ধৰি তেখেতসকলক দৰমহাৰ পৰা বঞ্চিত কৰি আহিছে। আজগৰ আলী নামৰ এজন ঠিকাদাৰে তেখেতসকলে কাম দিম বুলি আনিছিলে আৰু সেই কামৰ বিনিময়ত 12,000কৈ টকা দিয়া কথা আছিলে। কিন্তু তেখেতসকলে স্বাস্থ্যমন্ত্ৰীক লগ কৰাৰ পিছত স্বাস্থ্যমন্ত্ৰীয়ে সেই ধন 4,000 টকা বৃদ্ধি কৰি 16,000লৈকে কৰা বুলি আশ্বাস দিছিলে। তাৰে পৰৱৰ্তী পৰ্যায়তো কিন্তু আজগৰ আলীয়ে সেই ধন মোকলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰু এনেদৰে আজি ৰাতিপুৱাৰ ভাগতে তেখেতসকলে কাম ধৰ্ণা দি এনেদৰে ওলাই আহিছে, যাতে তেখেতসকলে এক প্ৰকাৰ ভিতৰত কাম নকৰাৰ হুংকাৰ দিছে, কিয়নো ভিতৰত যিহেতু 300কৈ কোভিড ৰোগী আছে আৰু তেখেতসকলক এইসকল ল'ৰা ছোৱালীয়ে বা যুৱক যুৱতীয়ে তেখেতসকলৰ যি খাদ্যৰ পৰা বস্তুলৈকে সকলো ধৰণৰ সামগ্ৰী তেখেতসকলে যোগান ধৰে। তেনে পৰিপ্ৰেক্ষিতত যিহেতু তেখেতসকলক দৰমহা দিয়া নাই বা মাননি প্ৰদান কৰা নাই, তেনে পৰিপ্ৰেক্ষিতত তেখেতসকলে কৰ্মবিৰতিৰ এক হুংকাৰ দিছে। আৰু আমি তেখেতসকলৰ পৰাই কিছু কথা জানিবলৈ চেষ্টা কৰিম। আজি তোমালোকে কিয় এনেদৰে ওলাই আহিব লগা? আমি একমাত্ৰ আহিছোঁ, আমাৰ প্ৰাপ্য দৰমহাখিনি আমাক দিয়া নাই, লগতে আমাৰ সকলোৰে অসুবিধা আছে। আমাক এতিয়ালৈকে এটা পইচাও পোৱা নাই। সকলোৰে পৰিয়াল আছে, কিছুমানৰ ঘৰ ভাড়া আছে, কিছুমানৰ মা দেউতা ল'ৰা ছোৱালী আছে। আমি দৰমহা পোৱা নাই, আপত্তি কৰিছোঁ, আমাক দৰমহা দিয়ক খুজিছোঁ। তাৰোপৰি হোৱা নাই, হ'ব। এই কথাটো 1 তাৰিখৰ পৰা চলিয়ে আছে, এতিয়া 18 তাৰিখলৈকে গৈছে, 16, 17, 18 এনেকৈ গৈ আছে। এতিয়া তাৰ পিছতো আৰু কিমান তাৰিখ যায় সেইটো কোনো ঠিকনা নাই। 1.5 মাহ আমাৰ 2 মাহ হৈ গ'ল, 1.5 মাহ 2 মাহ, গতিকে আমি পোৱা নাই। আমি পইচা পোৱা যাতে আমাক মন্ত্ৰী মহোদয় লগতে বাইদেউ ছাৰ তেওঁলোকেও যাতে কৈ দিয়ে যাতে আমাৰ প্ৰাপ্যখিনি আমি পাওঁ।
লগতে আমাক চৰকাৰীকৰণৰ এটা সিদ্ধান্ত যাতে লয়। স্বাস্থ্যমন্ত্ৰীক ৰাখিলেও তোমালোক যোগাযোগ হৈছিলে নেকি? ছাৰৰ লগত আমি যোগাযোগ হ'ব পৰা নাই। তেখেতে সিদিনা আহিছিল, কিন্তু আমি তেখেতক বিশেষ অসুবিধাৰ কাৰণে আমি তেখেতক লগ কৰিব নোৱাৰিলোঁ। তেখেতে ব্যস্ত আছিল, তাই আমি চেষ্টা কৰিছিলোঁ তেখেত লগ কৰিব, কিন্তু সুবিধা নাপালোঁ তেওঁক ক'বলৈ। আমাক আনিছিলে আকবৰ দা, আমাৰ যিটো ঠিকাদাৰ, তেখেতে আনিছিলে আমাক আকবৰ দাই। আমাক 12,000 টকা দিম বুলি কৈছিল। এতিয়া স্বাস্থ্যমন্ত্ৰী মহোদয়ে আজি কেইদিনমান আগতে ঘোষণা কৰিছে যে 16,000 টকাকৈ যিমানখিনি ক্লিনাৰ আছে সকলোকে দিয়া হ'ব। কিন্তু আমি 16,000 টকালৈকে যোৱাই নাই, আমি অথচ 12,000 টকালৈকে সেইখিনিয়ে পোৱা নাই। 16,000 টকাটো চিন্তাই কৰা নাই। গতিকে আমাক আমাৰ পইচাখিনি পোৱাৰ কাৰণে ব্যৱস্থা কৰি দিয়ক, সেইটোৱে আশা কৰিছোঁ। কিবা আহ্বান জনাব নেকি? স্বাস্থ্য বিভাগ এটাই আহ্বান জনাম, আমাৰ পইচাখিনি যাতে অতি সোনকালে মুকলি কৰি দিয়ে আমাৰ মাজত, আৰু লগতে আমাক চৰকাৰীকৰণ কৰি দিয়ে। দৰমহা পোৱা নাই নেকি? যোৱা বছৰৰ 4-5জন আছে দৰমহা নোপোৱা, এওঁ আছে, লগতে আৰু 2জন আছে, তেওঁলোক নাই। আন একাংশ মহিলা আছে, তেখেতসকলৰ সৈতে জানিব পাৰিম। তুমি স্পষ্টভাৱে উল্লেখ কৰিছিলে যে যোৱা বছৰৰ তেখেতসকলে 5জনকৈ যুৱক যুৱতীয়ে দৰমহা পোৱা নাই, যাৰ ফলত ক্ষোভিত হৈ পৰিছে, আৰু এইবাৰো যদি তেখেতক দৰমহা নিদিয়ে তেতিয়াহ'লে তেখেতসকলে কাম এৰাৰ এক প্ৰকাৰ হুংকাৰ দিছে। কিয়নো যিহেতু ক'ভিড কেয়াৰ হস্পিটেলৰ ভিতৰ ভাগত তেখেতসকলে দিনে ৰাতি আচলতে যুঁজি থাকে প্ৰত্যেক দিনে, যিহেতু 25গৰাকীকৈ কৰ্মচাৰী আছে, আৰু আমাৰ লগত আন একাংশ লোক আছে, তেখেতসকলে জানে আপোনালোকৰ কি সমস্যা? আমাক এক সমস্যা বুলি এতিয়া ধৰি লওক আমি কাম কৰি আছোঁ, ঘৰৰ ল'ৰা ছোৱালী বা পৰিয়াল আছে, কাৰোবাৰ দৰমহা পোৱা নাই। দৰমহাটো এতিয়া আমাক দিলে ভাল হয়। এতিয়া গোটেইখিনি কল্পনা বাইদেউ জাহিজ আনিছিলে আমাক দৰমহা দিম বুলি, দৰমহাটো আমাক ক্লিয়াৰ দিয়া নাই। ঘৰৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে কান্দি আছে। কৰিব লাগে আপোনাক? আমি হাউচ ফিটিঙৰ কাম কৰিছিলোঁ, হাউচ ফিটিঙৰ কামৰ কাৰণে আনিছিলে আমাক। দৰমহাটো আমাক 10,000কৈ দিম বুলি কৈছিলে, এটাও পোৱা নাই দৰমহা। 2 মাহ হ'লে আহি। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ ভেকচিন সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অফ লাইফ। এই সজাগতা অভিযানৰ যোগেদি দেশবাসীক কোভিডৰ ভেকচিন ল'বলৈ আহ্বান জনোৱা হৈছে। সকলোকে ভেকচিন লোৱাৰ বাবে অনুপ্ৰাণিত কৰাৰ বাবেই প্ৰস্তুত কৰা হৈছে সঞ্জীৱনী অভিযানৰ সংগীত। এই মহামাৰীৰ শীঘ্ৰে অন্ত পৰাৰ কামনাৰে আগবঢ়াইছোঁ সঞ্জীৱনী অভিযানৰ সৰ্ববৃহৎ জলসিঞ্চন আঁচনিটো। কিন্তু বিভাগীয় হেমাহিত ধ্বংসৰ দিশে গতি কৰিছে হাতীমৰাৰ বৃহৎ জলসিঞ্চন আঁচনি। 1972 চনতে হাতীমৰাৰ ব্ৰহ্মপুত্ৰৰ পাৰত স্থাপন কৰা হৈছিল কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনি। 8,480 হেক্টৰ কৃষিভূমিত পানী যোগানৰ লক্ষ্যৰে হাতীমৰাত স্থাপন কৰা হৈছিল এই আঁচনিখন। পৰৱৰ্তী সময়ত 1977 চনত স্থাপন কৰা হৈছিল কলং উত্তোলন জলসিঞ্চন আঁচনি নামেৰে দ্বিতীয়টো আঁচনি। 21,000 হেক্টৰ কৃষিভূমিত পানী যোগানৰ লক্ষ্যৰে স্থাপন কৰা হৈছিল কলং উত্তোলন জলসিঞ্চন আঁচনিখন। পৰৱৰ্তী সময়ত আঁচনি দুটাক সংযোগ কৰি এই আঁচনিৰ নাম হয় কলিয়াবৰ কলং সংযোজিত উত্তোলন জলসিঞ্চন আঁচনি। কিন্তু কলিয়াবৰৰ কৃষকে সময়ত লাভ নকৰে জলসিঞ্চন বিভাগৰ পানী। বিভাগীয় দায়িত্ব জ্ঞানহীনতাৰ ফলতেই 2 বছৰ পূৰ্বে ধ্বংস হ'ল কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনিৰ কোটিটকীয়া ব্ৰাছখন। সম্প্ৰতি কলং উত্তোলন জলসিঞ্চন আঁচনিৰো অৱস্থা শোচনীয়। বিভাগীয় অমনোযোগিতাৰ ফলত বিকল হৈ পৰি আছে আঁচনিখন। কলিয়াবৰীয়া কৃষকৰ সপোন পূৰা কৰিবলৈ আচলতে 1972 চনতে সেই সময়ৰ চৰকাৰে এই হাতীমৰা পাহাৰৰ নামনিত এটা ব্ৰাছ বহাইছিলে। ইয়াৰ পিছত দ্বিতীয়টো সেইটো আছিলে কলিয়াবৰ জলসিঞ্চন আঁচনিৰ নামত, আৰু ইয়াৰ পিছতে কলং জলসিঞ্চন আঁচনি। কিন্তু দুৰ্ভাগ্যৰ বিষয়, হাজাৰ হাজাৰ বিঘা মাটি অধিগ্ৰহণ কৰি মাথাউৰি সজাৰ পিছতো কলিয়াবৰৰ কৃষকে আজিলৈকে সেই মাটিত গৈ পানী নাপালে। একেবাৰে শেষ প্ৰান্তলৈকে গৈ পানী নপৌছিলগৈ, গৈ পেলাই পানী নাপালেগৈ। আৰু আজিও এই দুৰ্যোগৰ দিনতো এই ব্ৰাছকেইখনে কলিয়াবৰৰ কৃষকক পানী যোগান ধৰিব পৰা নাই। নেটৱৰ্ক 18 ফেডাৰেল বেংকৰ সঞ্জীৱনীকাৰী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি পৰিছে। ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আহক আমাক সহযোগ কৰক। আমাৰ সঞ্জীৱনীকাৰীখন আজি ক'ত আছে এবাৰ চাওঁ আহক। অমৃতসৰ, ভালাইপুৰ, ৰাজধান, ইন্দোৰ, নেনদ, বিছানছৱাডা, নাছিক, কাথুৰে, কুৰুদগাঁও, গুণ্টুৰ, গুত্তিকোন্দা, কামিপাল্লে, দক্ষিণা কান্নাডা, নিত্যানিগেমুগুৰ, নাৰীমগুৰ এইসমূহ অঞ্চল ভ্ৰমণ কৰি আছে আমাৰ এই গাড়ীখন। ৰঙিয়াত মধুকুচিত পুথিমাৰী নৈৰ দলং নিৰ্মাণত ব্যাপক দুৰ্নীতি। মুকলিৰ পিছতে চপৰে খহিছে 12,43,00,000 টকীয়া দলং। সাধাৰণ বৰষুণৰ ফলত খহিছে বৃহত্তৰ দলংখনৰ 2টা মূৰ।
গাৰ্ডৱালৰ পৰিৱৰ্তে মাটি আৰু বালিৰ ওপৰত পিটচিং কৰি দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে দলং নিৰ্মাণত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ যাৰ বাবে নিৰ্মাণ সম্পূৰ্ণ কৰি দলং মুকলি কৰি দিয়াৰ পিছত এনেদৰে দলংখনৰ দুয়োটা মূৰ জহি খহি গৈছে বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়ক ভৱেশ কলিতাক দলং নিৰ্মাণত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ স্থানীয় ৰাইজৰ কিন্তু অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা সহ্য নকৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰখনে এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হ'ব দিৰিংনৈৰ খহনীয়াই টোপনি ধৰিছে বাক্সা জিলাৰ বাক্সা ৰাজচক্ৰৰ অন্তৰ্গত ১ নম্বৰ খামৰি গাঁৱৰ ৰাইজৰ গাঁওখনৰ ৰাইজে এই খহনীয়াৰ স্থায়ী সমাধানৰ বাবে আবেদন নিবেদন কৰিছিল যদিও গুৰুত্ব নিদিলে চৰকাৰ বিভাগীয় কৰ্তৃপক্ষই উপায়ন্তৰ হৈ ১ নম্বৰ খামৰি গাঁৱৰ ৰাইজে নিজেই ওলাই আহে গৰা খহনীয়া ৰোধ কৰিবলৈ গাঁঠিৰ ধন খৰচ কৰি বাঁহ কিনি নিজেই নিৰ্মাণ কৰিছে পাৰ্কোপাইন উল্লেখযোগ্য যে বিগত সময়ত গৰা খহনীয়াৰ ফলত গাঁওখনৰ ১৫টা পৰিয়ালৰ ঘৰ মাটি নৈৰ বুকুত জাহ যায় আৰু বৰ্তমান ১ নম্বৰ খামৰি গাঁও প্ৰাথমিক বিদ্যালয় আৰু নামঘৰটোলৈ ভাবুকিৰ সৃষ্টি কৰিছে নৈখনে ৰাইজে জানিব দিয়া মতে ৫ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়া সেই বাটেৰে প্ৰায়ে অহা যোৱা কৰি থাকে যদিও গৰা খহনীয়াৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব দিয়া নাই যাৰ কাৰণে আজি ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে বাঁহ কিনি নিৰ্মাণ কৰিলে পাৰ্কোপাইন অৱশ্যে সেই গাঁৱৰ ৰাইজ এতিয়াও আশাবাদী যে চৰকাৰে এই গৰা খহনীয়াৰ স্থায়ী সমাধান উলিয়াব যে এই বছৰ বা আমি ইয়াৰ পৰা উঠি কলৈ যাব লগা হয় আমাৰ খেতি মাটি দৰা বা কি হয় আমাৰ জীৱিকাৰ উপায় বা কি হয় এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা দেখা দিয়ে কিন্তু বছৰ বছৰ ধৰি এই সমস্যাটোত ৰাইজে ভুগি থাকিল জনপ্ৰতিনিধি নিৰ্বাচনৰ সময়ত ইয়ালৈ আহি তেখেতসকলে বিভিন্ন প্ৰতিশ্ৰুতি দিলে ৰাইজৰ খবৰলৈ গুচি গ'ল কিন্তু নিৰ্বাচনৰ পিছত এই বানপানীৰ যেতিয়া সময় এই সময়ত এই অঞ্চলত তেখেতসকলক দেখা পোৱা নাযায় এতিয়া চাওক আৰু কিছু দূৰ গ'লে ইয়াৰ পৰা যদি আৰু এটা ডাঙৰ বানপানী হয় ইয়াৰ এখন বিদ্যালয় আছে প্ৰাথমিক বিদ্যালয় এটা মন্দিৰ আছে এই গোটেইখিনি এই গৰা খহনীয়াত যাহ যাব আৰু হয়তো এটা ডাঙৰ বানপানী হ'লে কাৰণ এতিয়াও আমাৰ সন্মুখত ডাঙৰ বানপানী আহিবলৈ বাকী আছে গতিকে এই ক্ষেত্ৰত আমি জনপ্ৰতিনিধিসকলক আহ্বান জনাব বিচাৰিছোঁ এই অঞ্চলৰ ৰাইজৰ হৈ লগতে সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ এই অঞ্চলৰ ৰাইজখিনিৰ সুৰক্ষাৰ কাৰণে যেন ইয়াৰ লগে লগে এতিয়া বাতৰি পৰা বিদায় লৈছোঁ নমস্কাৰ